বহুত দিন ধৰি মনটো একেবাৰে ভাল নাছিলে আৰু মনটো ভাল নলগা কাৰণে ভিডিঅ'বিলাক দিবলৈ একেবাৰে মন যোৱা নাছিল আৰু ভিডিঅ'নো কি দিম আজিকালি ইউটিউবতো মানে এনেকুৱা ধৰণৰ পলিটিক্স চলিছে আজি যদি মই ছাবস্ক্ৰাইব কৰিছোঁ তেতিয়াহে ছাবস্ক্ৰাইব কৰিব নহ'লে কোনেও ছাবস্ক্ৰাইব নকৰে আৰু ভিডিঅ'বিলাকো এনেকুৱা ধৰণে মানে অকণমান চাব চাই পেলাই আৰু বাদ দি দিয়ে আৰু সেইকাৰণে ভিডিঅ' চিডিঅ' দিবলৈ মন যোৱা নাছিলে শ্বৰ্টছবিলাক দি থাকোঁ আৰু তাতে যি যোনে চায় আৰু এয়া ভিডিঅ' বহুত দিনৰ বহুত পুৰণা ভিডিঅ' আছিলে আৰু ভাবিলোঁ আপলোড কৰি দিওঁ নহ'লে ফোনতে তেনেকেই পৰি থাকে ভিডিঅ'বিলাক ডিলিট কৰিবলৈও নহয় ইটোও নহয় সিটোও নহয় সেইকাৰণে ভাবিলোঁ আপলোডকে কৰি দিওঁ আৰু এয়া আমি ঘৰলৈ গৈছিলোঁ যিহেতু লাষ্ট ভিডিঅ'টোত আপোনালোকে দেখিছেই আৰু ঘৰলৈ গৈছিলোঁ তাতে কেইদিনমান থাকিলোঁ থাকি পেলাই আকৌ তাৰপৰা আহিলোঁ আকৌ মোৰ ঘৰলৈকো গৈছিলোঁগৈ আৰু তাৰপৰাও অহা হ'ল আৰু অহাৰ পিছত মানে ভিডিঅ' চিডিঅ' একোৱেই দিয়া নাছিলোঁ কিন্তু আজি ভাবিলোঁ ভিডিঅ'টো দি দিওঁ আৰু ৰাতিপুৱা সময় আছিলে আৰু ৰাতিপুৱা এয়া কাম বন কৰি মেলি মই আজৰি হ'লোঁ ইফালে এয়া ল'ৰাটো শুই আছে মই কাপোৰ কানি অলপ ধুই দিছিলোঁ আৰু ধুই কৰি মানে মই সেইখিনি যিহেতু বতৰটো অলপ ডাৱৰীয়া নিচিনা কৰিলে সেইখিনি আকৌ সুমুৱাই দিছোঁ ইফালে আকৌ স্নেক প্লাণ্টত এটা পুলি এটাও ওলাই আছিলে ইফালে এয়া দেখিছেনে ল'ৰাটো এয়া শুই আছে উল্টা খাই লৈ আৰু গৰম দিনৰ ব্লেংকেটবিলাক মই এতিয়ালৈকে সুমুৱাবই পৰা নাই কাৰণ এইখন ব্লেংকেট আছিলে ঘৰত আৰু ঘৰৰ পৰা আনাও দেৰি হৈছে আৰু সেইকাৰণে ইয়াত আনি পেলাই আকৌ মই ৰ'দাই কৰি সুমুৱাব লাগিব আৰু ঘৰলৈ গৈছিলোঁ যিহেতু ছজিনা অনা হৈছিলে আৰু ছজিনাখিনিকে ভাবিলোঁ মই এইখিনিকে বনাওঁ কাৰণ যিহেতু ছজিনা ছিজন চলিয়ে আছিলে মানুহজনেও খাই ভাল পায় ময়ো ভাল পাওঁ আৰু ল'ৰাটোক একদম কুমলীয়া চাই ছজিনা অলপ তাৰ খিচিৰিত বা এনেকৈ ভাতৰ লগত অকণমান হেৰি কৰি পেলাই তাক খুৱাওঁ আৰু এতিয়া ভইচ অভাৰ কৰোঁতে ল'ৰাটো থাকিবই যিহেতু জানেই আপোনালোকে আৰু মই দুপৰীয়া সাজত এয়া ছজিনাকে বনাইছিলোঁ সৰিয়হৰ লগত আৰু ছজিনা খাই কোনে কোনে ভাল পায় মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে কোনটো পদ্ধতিত বনাই খায় সেইটো ক'ব আমি কিন্তু এনেকৈ সৰিয়হৰ লগত বনাই খাওঁ আৰু এইটো এনেকৈয়ে মই সৰুৰ পৰাই এনেকৈয়ে খাই আহিছোঁ আৰু কেতিয়াবা দালিত দিয়া হয় আৰু এনেকৈয়ে খুব ভাল লাগে তাৰপিছতে ভাত পানী বনাই কৰি ভাবিলোঁ গোটেই কাপোৰ কানিবিলাক অকণমান মই সামৰি দিওঁ যিহেতু কাপোৰ কানিবিলাক বেগতে লৈ যোৱা হয় আৰু লৈ গৈ মানে নহ'লে কাপোৰবিলাক তেনেকৈয়ে থাকি যায় সামৰা নহয় মানুহজনৰ যিহেতু স্কুলো আছে ইটো কাম সিটো কাম ওলাই থাকে নাইবা ল'ৰাটোৰ কামকে ওলাই থাকিব আৰু সেইকাৰণে ভাবিলোঁ ল'ৰাটো শুই থাকোঁতেই এইখিনি কাম মই শেষ কৰি লওঁ আৰু কাপোৰ কানি সোপা মানে ইমান কাপোৰ ওলাই কিয় নাজানো খালি ল'ৰাটোৰ কাপোৰেই বেছিকৈ ওলায় মোৰতো তেনেকৈ নাথাকেই কাৰণ মই ঘৰলৈ গ'লেও ঘৰত থাকেই মোৰ কাপোৰ আৰু এইফালে হাজবেণ্ডৰ ঘৰলৈ গ'লে তাতো মোৰ কাপোৰবিলাক আছেই চ' সেইকাৰণে মোৰ কাপোৰ লৈ যাব লগা একোৱেই নহয় পেটিকোট ব্লাউজটো বাহিৰে তাৰপিছত মানুহজনৰ দুই এটা কাপোৰ থাকে আৰু ল'ৰাটোৰ বেছিকৈ থাকে কাৰণ ঘপকৈ বৰষুণ পৰিছে ঘপকৈ আকৌ গৰম হৈছে সেইকাৰণে তাৰ মানে গৰম ঠাণ্ডা দুইটা কাপোৰ মানে বেগত থাকিবই আৰু লগতে তাৰ ডাইপাৰ ইটো সিটো ঢেৰ কিবা কিবি বস্তু মানে বেগটোত সোমাই যায় বিশেষকৈ মানে ল'ৰাটোৰ বস্তু থাকে আৰু সেই কাপোৰবিলাককে মানে এতিয়া সামৰিবলৈ এই কাপোৰখিনি মানে সামৰিবলৈ ইমান মানে অশান্তি পাওঁ কিয় নাজানো খুব অশান্তি লাগে আৰু সেইকাৰণে মানে ল'ৰাটো শুই থকা সময়তে মানে ধুমধাম এইখিনি শেষ কৰি লওঁ বুলি ভাবিছোঁ আৰু এয়া দেখিছেনে এটা এটাকৈ ইয়াত চব ল'ৰাটোৰ কাপোৰেই ওলাইছে এতিয়া আৰু ইমান সোপা মানে 10-12টা পেণ্ট যাব 10-12টা চোলা যাব 10-12টা গৰম দিনৰ চোলা যাব তেনেকুৱা ধৰণৰ মানে তাৰ আধা বেগটো তাৰ কাপোৰেই ভৰি থাকে চ' সেইখিনিকে মই এতিয়া সামৰি লৈছোঁ নহ'লে কামখিনি তেনেকৈয়ে থাকি যাব আৰু ল'ৰাটো সাৰ পোৱাৰ পিছত মই আকৌ কৰিব নোৱাৰিম আৰু ইফালে যে আপোনালোকক কৈছিলোঁ ভেদাইলতাৰ কথা এইখিনি দেখিছেনে কি বিলাই হ'ল ঘৰলৈ যিহেতু গুচি গ'লোঁগৈ আৰু ভেদাইলতাখিনি বহুত দিনেই হৈ গৈছিলে দিয়া আৰু এইখিনি মানে ফ্ৰিজতে থৈছিলোঁ ভাবিছিলোঁ ভাল হ'ব ভালেই হৈ থাকিব কিন্তু পলিথিনত মেৰিয়াই থোৱাই আছিলে ভালেই হৈ আছিলে কিন্তু ঘৰলৈ যোৱাৰ আগত হয়তো খাই পেলাব লাগিছিল কিন্তু সেই খোৱা নহ'ল যিহেতু লতা চতাবিলাক মানে ল'ৰাটোবোৰ যিহেতু আছে সেইখিনি মানে ছিঙি কৰি থাকিবলৈ মই মানে অকণমান অশান্তি পাওঁ আৰু সেইকাৰণে এয়া সময় থাকোঁতে অকণমান যিকেইটা ভাল পাত ওলায় সেইখিনি মই এটা এটাকৈ ছিঙি পেলাই সেয়া পানীতে অকণমান থৈ দিছোঁ আৰু ইফালে ঘৰলৈ যোৱাৰ আগতেই মই সেয়া খৰ অলপ এনেকৈ প্লাষ্টিকৰ হেৰি এটাত থৈ গৈছিলোঁ যিহেতু ঘিউ মই ঘৰতে বনাই খাওঁ আৰু ঘিউ বনাবৰ কাৰণে মই খৰখিনি এনেকৈ
ডেইলি গাখীৰৰ পৰা সৰখিনি কাটি মই এনেকৈ থৈ যাওঁ। আৰু এইটো ঘৰলৈ যোৱা আগতে এইটো ফুল হৈ গৈছিলে, কিন্তু যিহেতু ঘৰলৈ যামগৈ সেইকাৰণে একো কৰা নাছিলোঁ। আৰু আহি পেলাই মই মানে এইটো কামো কৰি লৈছোঁ, যিহেতু স্কুলো চলি আছে আৰু মানুহজনক মানে ৰুটিত মানে ঘিউ লগাই দিলেহে তেনেকৈ খাই ভাল পায়। আৰু এইফালে মানে একদম ডিপ ফ্ৰিজাৰত থৈ গৈছিলোঁ, আৰু সেইটো কাৰণে মানে এইখিনি অকণমান গৰম পানীত মই অকণমান থৈ পেলাই অকণমান গলাই লোৱা নিচিনা কৰিছোঁ। এইফালে ল'ৰাটো আকৌ শুই আছে দেখিছেনে, ওপৰলৈ পেটটো তললৈ কৰি পেলাই আঁঠু কাঢ়ি তেনেকৈ শুই থাকে। সি তেনেকৈয়ে প্ৰায় উল্টা পুল্টা ভাজতে শুই থাকে। আৰু এতিয়া একদম মানে চিঞৰ বাখৰ, এতিয়া ভইচ অভাৰ কৰোঁতে ইমান চিঞৰ বাখৰ কৰি আছে, মোৰ মানে সময় নাই, নহ'লে এনেকৈয়ে কৰিব লাগিব। আপোনালোকে বেয়া পালেও একো উপায় নাই মোৰ ওচৰত। আৰু এয়া দেখিছেনে মুখখন কিমান ফুলি গৈছেগৈ। আৰু এয়া ফুলা কাৰণো আছে, ঢেৰ কাৰণ আছে, আগৰ ভিডিঅ'বিলাকত আপোনালোকে গম পাব। আৰু এয়া সৰখিনি মই যিহেতু পানীত থৈ দিছিলোঁ অকণ সময়, এয়া অকণমান গলি গৈছে। আৰু এইখিনি এনেকৈ গলাই মই ঘিউখিনি বনামগৈ। বেলেগ পদ্ধতিও আছে ঘিউ বনোৱা, কিন্তু মই এনেকৈয়ে বনাওঁ প্ৰায়। চ' এনেকৈয়ে মই এই হেৰিটোত দি দিছোঁ গোটেই সৰখিনি। যেতিয়াই অকণমান গলি গ'ল এইখিনি বাকি দিলোঁ এইটোত। তাৰপিছতে এইখিনি অকণমান এনেকৈ ঘূৰাই পকাই থাকিলেই গলি যাবগৈ গোটেই লদাটো। আৰু তেনেকৈ ঘিউ ওলাবগৈ। আৰু অকণ ওপৰত চামনিটো দেখিছেই চাগে অকণমান হালধীয়া হৈ যোৱা, সেয়াই ঘিউ। সেইখিনিকেই মানে বহুত সময় অকণমান উতলাব লাগিব। উতলাই লাষ্টত যোনখিনি বাচিব সেইখিনিহে ঘিউ হ'বগৈ। বাকী এই যিমানখিনি দেখিছে এইসোপা চব মানে এনেকৈ জাবৰ নিচিনা অকণমান ওলাই যাবগৈ, অকণমান কমলা ৰঙৰ নিচিনা হৈ যাব। খাবলৈ কিন্তু ফেহু লাগে দেই। তাৰপিছতে এয়া হৈছে ঘিউ। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।